গুড মৰ্নিং খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই চাগে মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই মানে এতিয়া আছোঁ গহপুৰ বালিজানত দুদুহঁতৰ ঘৰত যোৱাকালি সন্ধিয়া আহিলোঁ সেইকাৰণে ৰাতি হ'ল কাৰণে ভিডিঅ'টো নবনালোঁ সেইকাৰণে এতিয়াই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া মই কিনো কৰোঁ আৰু বাহঁতৰ ঘৰলৈ যাম বায়ে ফোন কৰিছিলে আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বাহঁতৰ ঘৰত গৈ কি কৰোঁ কি নকৰোঁ দেখুৱাম তেন্তে বাহঁতৰ ঘৰলৈ আমি অলৰেডি যাবলৈ ওলাই আছোঁ তেন্তে বলকচোন যাওঁ ফাইনেলি আহি পাই গৈছোঁ বাহঁতৰ ঘৰ আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক বহুত দিনৰ মূৰত আহিছোঁ বাহঁতৰ ঘৰলৈ যিহেতু এনেকৈ দুদুহঁতৰ ঘৰৰ পৰা অলপ ওচৰতে সেইকাৰণে চাইকেল লৈ আহিলোঁ আৰু ফাইনেলি বাহঁতৰ ঘৰ আহি পাই গ'লোহি এয়া আজি বাহঁতৰ ঘৰলৈ আহি পেলাই এয়া ভাতটো খাই লওঁ ভাত খোৱাকৈ আহিছিলোঁ আগতেই ফোন কৰি ক'লোঁ দুদু আৰু মই আহিছিলোঁ এইজনী হ'ল আমাৰ বা চুমি বা জেঠাই ছোৱালী হয় চাই থাকক আমি খাওঁ আৰু তো আহি পালোহি আহি পায়ে ডাইৰেক্ট ভাত দিয়ে দিছে সেইফালে আছে বৰালি মাছ বিন্দুৱে ধৰি থৈছে বোলে এইফালে দালি আছে আচাৰ আছে ভাত আছে খাই লওঁ খাই পেলাই আকৌ এটা বিশেষ জেগাত যাম সেইটো আপোনালোকে ভিডিঅ' চাইলে গম পাব তো বলক ভিডিঅ'টো চাই থাকক তো খাই লওঁ প্ৰথমে ফাইনেলি ভাত পানী খাই লৈ পেলাই এটা বিশেষ ঠাইলৈ আহি আছোঁ বিশেষ ঠাই মানে বলকচোন কিনো বিশেষ আমি চাওঁগৈ সকলোৱে বিশেষ ঠাই মানে আমি এতিয়া চাপৰিলৈ আহিছোঁ যিহেতু নেকি আমাৰ বাহঁতৰ ঘৰৰ পাছফালে চাপৰি আছে আৰু চাপৰিত এটা পুখুৰী আছে এটা নহয় কেইবাটাও আছে ভাইটি পুখুৰীটোৰ নামটো কি আছিলে হা মহাবাহু ফিচাৰী এইটো ভাইটি হয় চুমিবাৰ ল'ৰা হয় আমি দুদু গৈ আছে দুদু মই ভাইটি আৰু এই ফিচাৰীটো চাবলৈ আহিছোঁ আৰু বলকচোন কেনেকুৱানো লাগে চাই পেলাই এই ইয়াত আছে আমি আহি অলৰেডি পাইছোঁ বলক পটাপট যাওঁ গৈ মেলি চাওঁ কেনেকুৱানো আপোনালোকেও চাই থাকক ভিডিঅ'টো স্ক্ৰিপ নকৰাকৈ চাই থাকিব ফাইনেলি আহি পাইছোঁহি আৰু এয়া দুদু পিছফালে আছে চাইকেল লৈ আহিছে একদম ৰাইডাৰৰ নিচিনা যিহেতু নেকি আমাৰ বাইক নাই ন চাইকেলে লৈ আহিছোঁ তাকো এখন নিজৰ নহয় বাৰু যি নহওক আহি আছোঁ পাইছোঁহি আৰু বতৰটো ইমান ভাল নহয় সোনকালে যাব লাগিব বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আহি পাইছোঁহি আৰু এই বিশেষ ঠাই দেখিবলৈ খুব সুন্দৰ আপোনালোককো দেখুৱাই আছোঁ আহি পাই এয়া চাইছোঁ আৰু আগলৈ আছে আপোনালোকক দেখুৱাই যাম মানে বাহঁতে কৈ আছিলে আৰু বেলেগেও কোৱা শুনিছোঁ দুদিও কৈ থাকে যে এছিয়াৰ মহাদেশৰ ভিতৰত 3 নম্বৰ
ফিচাৰীটো ইয়াতে আছে প্লেচত। আজি ভাবিলোঁ তাকে চাইও আহোঁ আৰু আপোনালোকেও গম পাব হয়নে নহয় ফিক্স মই ইমান নাজানো। এছিয়া মহাদেশৰ ভিতৰত 3 নম্বৰ বুলি কৈছে, সেইকাৰণে চাবলৈ আহিলোঁ আৰু আগলৈও আছে। ব'লক আপোনালোকক দেখুৱাওঁ আৰু ময়ো চাওঁগৈ। ইয়াত মাছ ধৰি পেলাই জীয়াই থৈ দিছে, সেয়া ভাইটিয়ে চাই আছে। ব'লক ওচৰৰ পৰা গৈ পেলাই এবাৰ চাই আহোঁ কেনেকেনো আছে আৰু কি কি মাছনো আছে। এয়া চাব পাৰে, এয়া মাছ ধৰি পেলাই জীয়াই ৰাখি দিছে ইয়াত। এয়া মাছ এটা ইয়াত মৰিয়ে আছে, এটা নহয় এয়া তলতো এয়া মৰি আছে, আপোনালোকে দেখিছে চাগে। ইয়াতো এইফালে কি ধুনীয়া লাগিছে, এয়া মাছটো ধৰি পেলাই ইয়াত জীয়াই ৰাখিছে। যদি কাৰোবাক লাগে, ইয়াত দেখিবলৈ পাইছে প্ৰত্যেকটো পুখুৰী ভাগ ভাগ কৰি থোৱা আছে। ইয়াত বুলিও নহয়, মই আপোনালোকক যেতিয়াবা দেখুৱাইছোঁ দেখিছে চাগে, প্ৰত্যেকটো পুখুৰী এইফালে ভাগ ভাগ কৰি থোৱা আছে। ভাগ ভাগ কৰি থোৱা আছে মানে প্ৰত্যেকটো পুখুৰীতে আপোনাৰ বেলেগ বেলেগ মানে মাছ দি থোৱা আছে। ক'ৰবাত যদি ৰৌ দিছে, ক'ৰবাত বাহু দিছে, ক'ৰবাত আপোনাৰ গ্লাছ কাপ দিছে, তেনেকৈ মানে প্ৰত্যেকটো পুখুৰীত প্ৰত্যেকটো বিভিন্ন ধৰণৰ ইয়াত মাছ পাব মানে আপোনালোকে। আৰু সেইকাৰণে মানে চব ভাগ ভাগ কৰি দিয়া হৈছে। মানে অকল ইয়াত যে অকল ৰৌৱে পাব বা বৰালিয়ে পাব সেইটো বুলি নহয়, ইয়াত প্ৰত্যেক বিধৰে মাছ পাব। মানে চব প্ৰজাতিৰ মাছ ইয়াত আপোনাৰ পোহা হয়। ব'লক আগলৈ যাওঁ আৰু ইফালে কি কি আছে চাওঁ, আপোনালোককো দেখুৱাই আছোঁ। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব। জেগাটো কি ধুনীয়া লাগিছে, এবাৰ চাওক। কি ধুনীয়া, একদম কিমান ধুনীয়া চাফা চিকুণ আৰু কি ঠাণ্ডা ধুনীয়া বতাহ আহি আছে। মানে একদম বহুত ধুনীয়া লাগিছে মানে জেগাটো। যদি আপোনালোকে অলপ ওচৰ পাজৰৰ হয় গহপুৰৰ, তেতিয়াহ'লে আপোনালোকে আহিব, আহি পেলাই চাব। আৰু কাৰোবাক যদি মাছ বেছিকৈ লাগে বা কমকৈ লাগে, আপোনালোকে ইয়াত অৰ্ডাৰো দিব পাৰিব। মই বাৰু আপোনালোকক বৰ্ডখন দেখুৱাই দিম কেনেকৈ অৰ্ডাৰ দিব। ফোন নাম্বাৰ আছে, ক'ড আছে, চাই থাকক। এয়া ভাইটি ওপৰত উঠিছে, ৰখিব ময়ো ওপৰত উঠি পেলাই আপোনালোকক ওপৰৰ পৰা ভিউটো আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। আমাৰ দুডু উঠি আছে, দেখিছেনে নাই? এইটো পৰিবি চাবি আকৌ দেই। ওপৰৰ পৰা ভিউটো দেখিছে যে কি ধুনীয়া লাগিছে, কি সুন্দৰ লাগিছে, একদম চাফা চিকুণ, ইমান ডাঙৰ, মানে ক'বলৈ মানে ভাষা নাই। আপুনি মোৰ চালে কিমূৰলৈকে আপুনি পুখুৰী দেখিয়ে থাকিব। কমেণ্ট কৰি জনাব জেগাটো কেনেকুৱা। এইখন কি হয় বাৰু? এইখন কি হয় আপোনালোকে কমেণ্ট কৰি জনাওকচোন, কোনোবাই জানে যদি। মইতো বাৰু ইমান নাজানো কি হয়। পানীৰে হ'ব আৰু কিবা।
চাগে আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব আপোনালোকে দেখিছে চাইনবোৰ্ডখন ইয়াত লিখি থোৱা আছে ডিটেইল কণ্টেক্ট নাম্বাৰো দি থোৱা আছে এয়া জকাপাৰা গহপুৰ বিশ্বনাথ অসম জকাপাৰাত আছে আপোনালোকে আহক আৰু যদি মাছ লাগে তেতিয়াহ'লে কণ্টেক্ট কৰি চাব পাৰে ফাইনেলি চাই বৈ হৈ গ'ল আৰু এতিয়া আমি বাহঁতৰ ঘৰলৈ যাওঁ গৈ পেলাই আকৌ দুদুহঁতৰ ঘৰলৈ যাবগৈ লাগিব বতৰটো ইমান ভাল নহয় তেন্তে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাৰ ভিডিঅ' বনাবলৈ বহুত উৎসাহ দিয়ে আৰু আপোনালোকে মাত্ৰ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব ভিডিঅ' চাই কেনেকুৱা পালে আৰু আগলৈ আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম ব'লক তেন্তে বাহঁতৰ ঘৰত আকৌ লগ পাই আছোঁ ফাইনেলি বাহঁতৰ ঘৰ আহি পাই গ'লোহি বেছি সময় নকৰোঁ আৰু যাওঁ বায়ে কৈছে চাহ খাই যাবলৈ চাহ খাই পেলাই যাম আৰু লগতে ভাইটি এটা আছে ভাইটি এটাক চিনাকি কৰাই দিম এইটো ভাইটিটো পিংকু নামটো হৈছে পিংকু স্কুল গৈছিলে এতিয়া অলপ আগত আহিছেহে একে পিংকুৱে কৈ আছে মোক ফটো একপিও উঠোৱা নাই মই এতিয়া ঘৰলৈ যাবলৈ ৰেডি হ'লোঁ এয়া বাহঁতো গহপুৰ যায় আমি ঘৰলৈ যাওঁ চিম্বাও যাওঁগৈ তেন্তে দেই বেয়া চেয়া নাপাব আৰু মই এতিয়া দুদুহঁতৰ ঘৰলৈ গৈ আছোঁ দুদু আৰু মই দুয়োটা গৈ আছোঁ ব'লক গাঁওখন অকণমান আপোনালোকক দেখুৱাম আৰু চাইকেলো এক্সচেঞ্জ কৰা হ'ল দুদুৱে চলাইছে সেই মোৰখন আৰু মই চলাইছোঁ এইখন যে ভাইটি এটাৰ হয় যদি ভাইটিটো স্কুল গৈছিলে আমি আহোঁতে যদি স্কুলৰ পৰা আহিলে তেতিয়াহ'লে ভাইটিটোক আপোনালোকক এবাৰ দেখুৱাই দিম তেন্তে গৈ থাকোঁ ব'লক দুদুহঁতৰ ঘৰ আহি পাই গ'লোহি এতিয়া আমাৰ KTM 2খন ৰখাই দিছোঁ এইখন হ'ল মোৰ বাৰু এইখনেই ওচৰৰ ভাইটি এটাৰ হয় এয়া দুদুহঁতৰ ঘৰ এয়া কোনে আঁকিছে জানেনে আপোনালোকে এয়া দুদুৱে নিজ হাতেৰে নিজে আঁকিছে এইটো ৱালত আঁকিছে এইটো নাভাবিব ফটো বুলি এইটো ডাইৰেক্ট ৱালত হয় এইটো ডাইৰেক্ট ফটো নিচিনা আহিছে কি ধুনীয়াকৈ আঁকিছে জানে দুদু বহুত ধুনীয়া এটা মানে আৰ্টিষ্ট হয় বহুত ধুনীয়া ধুনীয়া আৰ্ট আঁকে আৰু এইফালেও আঁকি থৈছে বিকাশ চেত্ৰী বুলি ইউটিউবাৰ নেক্সট লেভেল সি আঁকিছে আকৌ এইফালেও এখন আঁকি থৈছে এইটোৱে হ'ল দুদুহঁতৰ ঘৰ বাবু আছে বাবু বৰশী বাব যাবানে অঁ এয়া বাবু আৰু মই এতিয়া বৰশী বাবলৈ গৈ আছোঁ আপোনালোকে চাওক পুখুৰীত মাৰিবলৈ গৈছিলোঁ এটাও মাছ নাপালোঁ দুটা পুখুৰীতে খালি এইটো পাইছোঁ চাওক সেইটো কি হয় এইটোত কেঁকুৰা এইটোত খাব লাগিব চাই থাকক মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আমাৰ এইটো এজনক ছাপোৰ্ট কৰিব আৰু এইটো চাব এইটো খাম